মই আজি জিকাৰ এখন ইউনিক ৰেচিপি লৈ আহিছোঁ। ইয়াতে আপোনালোকে সদায় জিকা আলু এনেকৈ ভাজি খায় নহয়নে? মই আজি ভাবিছোঁ জিকা আলু এনে নিৰামিষ হ'লে ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে নহয় ভাজি, জিকাটো এনেও জিকা ভৰটো এনেও ভাল নাপায় খায়। সেয়ে মই ভাবিছোঁ আজি এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। মই প্ৰথমতে কেৰাহীত তেল দিছোঁ, তাৰপিছত এয়া জিকাখিনি দীঘলীয়াকৈ কাটিছোঁ, আপোনালোকে ধৰিব পাৰিছে চাগে। তাৰপিছত মই এনেকৈ একদম ফুল ফ্লেমত ভাজিছোঁ। তাৰপিছত এয়া দেখিছে মই ইয়াতে পস্ত যে আফুগুটি পস্ত দানা মই আগতে তিয়াই থৈছিলোঁ। তাৰপিছত এইখিনি পিচি ল'লোঁ। তাৰপিছত ইয়াতে মই জালুকৰ গুড়ি, ধনিয়াৰ গুড়ি, এইখিনি মছলা মই ইয়াতে মিক্স কৰি লৈছোঁ। তাৰপিছত এয়া মই ইয়াতে ভজা হ'লে এতিয়া মই এইখিনি ইয়াতে দি দিম। এনেকৈ আপোনালোকে কেতিয়াবা বনাই খাইছেনে? যিসকলে খোৱা নাই এবাৰ বনাই খাবচোন, বৰ টেষ্টি লাগে আৰু ল'ৰা ছোৱালীয়েও খাই বৰ ভাল পায়। এনেকৈ মই পস্ত আৰু জিকা বনাইছোঁ। আৰু ইয়াতে মই অকণমান পানী এড কৰিম, তেতিয়াহ'লে অকণমান ভাল লাগিব খাই। অকণমান পানী দি দিছোঁ। আৰু অকণমান পানী লাগিব, বেছি থপথপীয়া হ'লেও বেয়া লাগিব নহয়। ইয়াতে ভাতৰ লগত, ৰুটিৰ লগত, যিকোনো ভাতৰ লগত ধুনীয়াকৈ খাব পাৰি। মই পিছে দুপৰীয়া বনাইছোঁ, ভাতৰ লগতে খাম আৰু। মোৰ চব্জিখিনি অলমষ্ট হৈ গ'ল। মই এতিয়া নমাই দিম জুইটো। নমোৱাৰ আগতে মই অকণমান ইয়াতে গৰম মছলা দি দিছোঁ, খাবলৈ ভাল হ'ব। আৰু এয়া মই অকণমান কাঢ়ি, এটা বাটিত কাঢ়ি আপোনালোকক দেখুৱাইছোঁ। সেয়া মোৰ ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।